সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলৱৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
গীতাত ভগৱানে নিজেই অৰ্জুনক কৈ আছে, তুমি সেই পৰমেশ্বৰৰ শৰণত যোৱা, তাৰ বাবে সেই সন্তৰ ওচৰলৈ যোৱা যিজন তত্ত্বদৰ্শী। একেদৰে হজৰত মুহাম্মদৰ আল্লাহে তেওঁক কৈছে যে আন কোনোবা পূৰ্ণ পৰমাত্মা আছে, তেওঁক পাবলৈ সেই তত্ত্বদৰ্শী সন্তজনক বিচাৰি লোৱা। সেইজন প্ৰভু কোন? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ দৰ্শকসকল, আজি আপোনালোকক অসম ৰাজ্যৰ যোৰহাট জিলা তিতাবৰৰ এনে এজন ব্যক্তি ৰাজেন হৰিজনৰ বিষয়ে ক'বলৈ গৈছোঁ, যিজনে জীৱনত কোনোদিনেই আধ্যাত্মিকতাক বিশেষভাৱে গুৰুত্ব দিয়া নাছিল। কিন্তু ভাতৃৰ দুৰাৰোগ্য ৰোগৰ পৰা পৰিত্ৰাণ পাবৰ বাবেই সন্ত ৰামপাল গুৰু মহাৰাজৰ ওচৰত নাম দীক্ষা গ্ৰহণ কৰিছিল। তেওঁ প্ৰকৃততে যি উদ্দেশ্যলৈ শৰণ লৈছিল সেই উদ্দেশ্য সফল হ'লনে? এজন সন্তই দুৰাৰোগ্য ৰোগ উপশম কৰিব পাৰেনে? সন্ত ৰামপাল মহাৰাজৰ বিষয়ে তেওঁ কেনেকৈ জানিলে? কেনেদৰে তেওঁ জীৱনলৈ পৰিৱৰ্তন আহিল? হস্পিটেলৰ বিচনাত পৰি থাকোঁতে কিদৰে পূৰ্ণ পৰমাত্মাৰ দৰ্শন হ'ল? কিদৰে তেওঁ মৃত্যুমুখৰ পৰা ঘূৰি আহিল? এই সকলোবোৰ কথা শুনক তেখেতৰ মুখেৰেই। নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ, কি নাম আপোনাৰ? মোৰ নাম ৰাজেন হৰিজন। আপুনি ক'ৰ পৰা আহিছে ছাৰ? মই অসম যোৰহাট ডিষ্ট্ৰিক্ট তিতাবৰৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই তত্ত্বদৰ্শী সন্ত ৰামপালজী গুৰু মহাৰাজৰ পৰা প্ৰথম নাম দীক্ষা পাইছিলোঁ মে' মাহৰ 24 তাৰিখে 2020 চনত। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? সঁচা কথা ক'বলৈ গ'লে মই আগতে আধ্যাত্মিক দিশৰ প্ৰতি মোৰ একো ধাউতি নাছিলে, ৰুচি নাছিলে। যেতিয়া কিবা বিপদত পৰোঁ, ভগৱানক স্মৰণ কৰিবলৈ হ'লে কৃষ্ণ প্ৰভু নাৰায়ণ হৰি সেই বুলি কৈ মোৰ সীমান্ততে ক্ষান্ত হওঁ। বিশেষ মই ভক্তি কৰা নাছিলোঁ। তেন্তে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? সন্ত ৰামপালজী গুৰু মহাৰাজৰ চৰণত অহাৰ এটা বহুত ডাঙৰ কথা আছে। মোৰ ঘৰত মোৰ বৰ ডেকাৰ বহুত ডাঙৰ বেমাৰ এটা হৈছিলে, আপোনাৰ কিডনী আপোনাৰ ডায়েলিচিছ পেচেণ্ট আছিলে। তেখেতৰ ধৰক এই গুৰুজীৰ মহাৰাজৰ মই আগতে কেইবাবাৰো মংগল প্ৰবচন শুনিছোঁ, ছ'চিয়েল মিডিয়াত পাইছিলোঁ। পাওঁতে তেখেতৰ বিষয়ে যেতিয়া মই স্ক্ৰীণত যিটো নাম্বাৰ আহি থাকে, নাম্বাৰত ফোন লগালোঁ। ফোন লগোৱাৰ লগে লগে সেই নাম্বাৰটো হাৰিয়ানাত গৈ লাগিলে। হাৰিয়ানাত তাৰমানে হিন্দীত কথা পাতিলে। তাৰপৰা মোক সুধিলে আপুনি ক'ৰ পৰা কৈছে, কি কথা। মই ডিটেইলছ ক'লোঁ, যোৰহাট তিতাবৰ এনেকৈ অসমৰ পৰা কৈছোঁ। তাৰপৰা মোক আকৌ যোৰহাট ডিষ্ট্ৰিক্টৰ নামদান চেণ্টাৰৰ নাম্বাৰ দিলে। সেই নাম্বাৰত মই ফোন কৰি ডিটেইলছ কথা প্ৰথমতে হিন্দীতে পাতি আছিলোঁ। তাৰপৰা তেখেতে কৈছে আপুনি যদি যোৰহাট তিতাবৰ হয় তেতিয়াহ'লে হয় নেকি আমাৰ যোৰহাটৰ বুলি। তেতিয়া মই অসমীয়াত কথা পাতিলোঁ। মই ক'লোঁ মোৰ দাদাৰ বৰ ডেকাৰ এনেকুৱা বেমাৰ হৈ আছে, গতিকে গুৰুজী মহাৰাজৰ ওচৰত নাম দীক্ষা ল'লে আমি এই সমস্যাৰ পৰা উপশম পামনে? তেখেতে একে উশাই কৈছিলে যে নিশ্চয় পাব, আপুনি আহিব, আপোনাৰ বৰডেকাক লৈ আহিব। কিন্তু দুৰ্ভাগ্যৰ বিষয় যে মোৰ দাদাক মই এইখিনি কথা কোৱাৰ পাছত দাদাই এই কথাখিনি সহজভাৱে ল'ব নোৱাৰিলে। কিন্তু মোৰ মনত কি হ'ল নাজানো, মই যিদিনাখনে গুৰু মহাৰাজৰ পৰা সেই মংগল প্ৰবচনটো শুনিছিলোঁ, আৰু সেইদিনাখনেই মোৰ বিশ্বাস হ'ল যে হয় এখেতে হয় এই গোটেই বিশ্বৰ তত্ত্বদৰ্শীজন, যি আমাক এই নৰকৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে তেখেত এটা তত্ত্বদৰ্শী সন্ত হৈ পিনে আমাৰ ভাৰতবৰ্ষৰ হাৰিয়ানাত তেখেত অৱতৰণ হৈ আছে। ছাৰ, আমাৰ ভাৰতবৰ্ষতো লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে। তেনে ক্ষেত্ৰত ছাৰ, সন্ত ৰামপাল গুৰু মহাৰাজকে আপুনি তত্ত্বদৰ্শী সন্ত হিচাপে বা প্ৰকৃত গুৰু হিচাপে আপুনি মানি লৈছে। এই ক্ষেত্ৰত ছাৰ কেনেকৈ আপুনি প্ৰমাণ দিব যে সন্ত ৰামপাল গুৰু মহাৰাজে প্ৰকৃত সদগুৰু বা তেখেতৰ জ্ঞানেই বৰ্তমান সময়ত সঠিক হয় বুলি? চাওক, এটা কথা, আমি বিভিন্ন চেনেলত বিভিন্ন গুৰু মহাৰাজ আমি টিভিত টিভি খোলাৰ লগে লগে আমি এজনৰ পাছত এজন দেখা পায়ে থাকোঁ। গতিকে বাস্তৱতে সন্ত ৰামপালজী মহাৰাজে যিখিনি জ্ঞান দিছে এইখিনি 100% শাস্ত্ৰ অনুকূল জ্ঞান দিছে। কিয়নো তেখেতে যিখিনি জ্ঞানৰ কথা কয় গোটেইখিনি আমাৰ যিখিনি ধৰ্মীয় গ্ৰন্থ আছে সেই ধৰ্মীয় গ্ৰন্থৰ আধাৰত গোটেইখিনি প্ৰজেক্টৰ মাধ্যমত প্ৰত্যেকটো পৃষ্ঠাত কি লিখা আছে কি নাই আমাক ডিটেইলছ কৈ দিছে। আৰু নট অনলি বোলে অকল হিন্দু ধৰ্মৰ বিষয়ে তেখেতে
তেখেতে বোলে জ্ঞান দিছে বা প্ৰবঞ্চন দিছে সেইটো কথাও নহয় তেখেতে মানে কি মানে আপোনাৰ বাইবেলত তাৰমানে সৃষ্টিৰ উৎপত্তিৰ কথা যি জেনেচিছত লিখা আছে সেইখিনিৰ কথাও দেখুৱাই দিছে কোৰাণ শৰীফত লিখা আছে যিটো সূৰত ফুৰকানী 25 আয়াত 52 পৰা 59 পৃষ্ঠালৈকে যিমানখিনি লিখা আছে যে সেই মানে যিজন সুপ্ৰিম গড যিজনক আমি সোল ক্ৰিয়েটৰ বুলি কওঁ পৰমাত্মা বুলি কওঁ বাস্তৱত পৰমাত্মা কোন सबका मालिक एक বুলি কয় হে একজন মালিক কোন আমিতো আজিলৈকে শুনা নাছিলো কোন কাৰণ মুছলিমসকলে আল্লাহ আল্লাহ বুলি কৈ থাকে খ্ৰীষ্টানসকলে গড বুলি কৈ থাকে আৰু আমাৰ হিন্দুটো ক'বই নালাগে 12 মাহত 13টা পূজা আৰু মানে এমাহতে মানে ধৰক 100টাৰ ওপৰত মানে ভগৱান আবিৰ্ভাৱ হৈ থাকে হিন্দু মানুহৰ বেলেগ হিন্দু মানুহৰ ভিতৰতে আপোনাৰ অসমীয়া সমাজৰ মানুহ মানে ভগৱান ইষ্টদেৱ গুৰু বেলেগ বিহাৰীসকলৰ বেলেগ পঞ্জাবীসকলৰ বেলেগ বেংগলীসকল সবৰে বেলেগ সন্ত ৰামপালজী মহাৰাজে একদম 100% প্ৰমাণ কৰি দিছে যে হিন্দু খ্ৰীষ্টান মুছলিম মানে যিকোনো ধৰ্মীয় গ্ৰন্থত একেজন যে কবিৰ পৰমাত্মাৰ বিষয়ে লিখা আছে কবিৰ পৰমাত্মাহে মানে সুপ্ৰিম গড হয় হেতু 100% তেওঁ প্ৰমাণ কৰিছে স্যাৰ আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত যি ভক্তি বিধি সাধনা তেওঁলোকৰ মতেতো ব্ৰহ্মা বিষ্ণু মহেশকে অজন্ম বুলি তেওঁলোকে ভক্তি সাধনা কৰি আহিছে এই ক্ষেত্ৰত স্যাৰ আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজে কবিৰদেৱক পৰমাত্মা বুলি স্বীকৃতি দিছে এইটো স্যাৰ কেনেকৈ প্ৰমাণ কৰি দেখাব আচলতে ইয়াৰ কি প্ৰমাণ আছে আমাৰ সদগ্ৰন্থত ইয়াৰ সব এটা কথা আমি এতিয়া ব্ৰহ্মা বিষ্ণু মহেশ তিনজনক আমি ভগৱান বুলি মানো তিনজনৰ তিনটা গুণ সম্পন্ন আছে ৰজগুণ শতগুণ তমগুণ ৰজগুণক দায়িত্ব দিয়া হৈছে যে তুমি সৃষ্টি কৰিবা শতগুণক দিয়া আছে তুমি পালন কৰিবা আৰু তমগুণক দিয়া আছে শিৱক দিয়া আছে তুমি সংহাৰ কৰিবা আৰু সৃষ্টিকৰ্তাজনকতো আমাৰ হিন্দু সমাজত কোনো ভগৱান বুলি স্বীকৃতি নিদিয়ে ব্ৰহ্মাক আকৌ যদি ব্ৰহ্মাই সৃষ্টি নকৰে বিষ্ণু কাৰ পালন কৰিব বিষ্ণুৱে যদি পালন কৰে তে শিৱই সংহাৰ কৰিব যিজন আমি এছাম মানুহেতো শিৱকে ভগৱান বুলি মানি আছে যদি ভগৱানে শিৱ ভগৱান যদি সংহাৰে কৰে সংহাৰৰ অৰ্থটো কি নাশ কৰা বিনাশ কৰা ডিস্ট্ৰয় কৰা শেষ কৰি দিয়া গতিকে শেষ কৰি দিয়ে তেন কিটো ফালৰ পৰা মানে আপোনাৰ তেখেতক আমি ভগৱান বুলি মানিব পাৰো আৰু ব্ৰহ্মা বিষ্ণু মহেশ এই তিনজনক তিনটা গুণটো ডেফিনেটলি কোনোবা এজনে দিব লাগিব তেওঁলোকক সেই অধিকাৰবোৰ যে আপুনি ৰজগুণ শতগুণ তমগুণ তো 100% এটা কথা স্পষ্ট হয় যে ব্ৰহ্মা বিষ্ণু মহেশ এই তিনজন সুপ্ৰিম গড নহয় তেওঁলোকে এটা ক্ষেত্ৰ এটা বৰ্গৰ তেওঁলোকে ভগৱান হ'ব পাৰে যিদৰে এখন ডিস্ট্ৰিক্টৰ এজন মানে ডিসি থাকে ডিসি হল প্ৰশাসনিক বিষয়াৰ মানে ভগৱান পুলিচ প্ৰশাসন বিষয়াৰ যেনেকা যিদৰে ধৰক এসপি বুলি ক'ব পাৰি বাটালিয়ন বিভাগৰ যেনেকা কমান্ডেন্ট হয় কমান্ডেন্ট এসপি আৰু আপোনাৰ ডিসি তিনজনৰ ৰেংক কিন্তু সমপৰ্যায় কিন্তু তিনজনৰ ক্ষেত্ৰত তিনজনৰ মানে ডিপাৰ্টমেন্ট বেলেগ ঠিক সেইদৰে ব্ৰহ্মা বিষ্ণু মহেশ এটা ক্ষেত্ৰৰ তেওঁলোকৰ তিনটা ৰাজধানী তেওঁলোকৰ তিনটা মানে ৰাজধানী বুলিয়ে ক'ব লাগিব তেওঁলোকে ব্ৰহ্মা লোকত ব্ৰহ্মা থাকে বিষ্ণু লোকত বিষ্ণু থাকে শিৱ লোকত শিৱ থাকে আৰু তেখেত লোকৰ যিটো ৰেঞ্জ তেখেত লোকৰ যিটো পাৱাৰ সেই পাৱাৰটো মাত্ৰ স্বৰ্গলোক মৰ্ত্যলোক আৰু পাতাল লোকতে তিনটা লোকতে তেওঁলোকৰ মানে যিখিনি আপোনাৰ তেওঁলোকৰ ৰেডিয়েশনটো যেনেকা মোবাইল টাৱাৰ ৰেডিয়েশন পায় তেওঁলোকৰ তাৰমানে যি আপোনাৰ হেৰি আছে পাৱাৰবোৰ আছে এই পাৱাৰবোৰ মাত্ৰ তিন ঠাইতে তেওঁলোকে অধিপত্য তাৰ বাদে তেওঁলোকে বিশেষ একো হেৰি কৰিব নোৱাৰে স্যাৰ আমি যেতিয়া আপোনালোকৰ সন্ত ৰামপাল গুৰুমাজৰ ভক্তসকলৰ যেতিয়া অনুভৱ আমি প্ৰত্যক্ষ কৰোঁ টিভি স্ক্ৰীনত তেওঁলোকে নিজৰ মত ব্যক্ত কৰে যে তেওঁলোকে কয় যে সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পায় এই ক্ষেত্ৰত স্যাৰ আপোনাৰ পৰা জানিব বিচাৰিম আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা দীক্ষা লোৱাৰ পিছত কেনেধৰণে লাভ পাইছে স্যাৰ খুব ভাল প্ৰশ্ন সুধিলে আপুনি সঁচা কথা ক'বলৈ গ'লে মই যেতিয়া আপোনাৰ এই ইণ্টাৰভিউবোৰ চাইছিলোঁ তেতিয়া মোৰ মনত তাৰমানে প্ৰশ্ন কিছুমান আহিছিলে যে বাস্তৱতে ইণ্টাৰভিউটো সঁচা হয় জানো ইয়াৰ অন্তৰালত কিবা খেল থাকিব পাৰে নে টকা পইচাৰ কথা থাকিব পাৰে নে টকা পইচা দি পিনে মানুহক মানে গুৰুজনাৰ বিষয়ে মানে পাব্লিচিটিৰ কাৰণে এনেকুৱা ধৰণৰ কথা ক'বলৈ শিকাই দিয়ে নেকি সঁচা কথা কৈছোঁ একেবাৰে অন্তৰৰ পৰা কৈছোঁ মোৰ মনত এই মানে এই দাখৰ মানে এনেকুৱা ভাৱ আহিছিলে কিন্তু এতিয়া গম পাইছোঁ বাস্তৱত সেইটো সঁচা কথাই কৈছিলে যিকেইজনে কৈছিলে কাৰণ মোৰ লগত সেইটো 100% মই প্ৰমাণ পাইছোঁ চক ছাৰ মই আপোনাক কথা এটা কওঁ মই যেতিয়া 2020 চনত মে মাহৰ 24 তাৰিখে যেতিয়া নাম দীক্ষা ল'লোঁ মই 2020 চনটোক যিমান পাৰোঁ যিমান বুজি পাইছোঁ যিটো মানে মোৰ মগজে ঢুকি পাইছিলে মই 100% মানে ভক্তি কৰি আছিলোঁ কিন্তু মোৰ মনত এটা প্ৰশ্ন আহি গৈছিলে যে মই ইমান ভক্তি কৰাৰ পাছত কিয় মই একো লাভ পোৱা নাই সেই বুলি ভাবোঁতে মানে 2020 চনটো টানি টুনি পাৰ কৰিলোঁ 21 চন আহি যাওঁতে মাঘ বিহুৰ সময়ত মই ভুল এটা কৰি মানে নাম খণ্ডিত কৰিলোঁ আৰু সেই তাৰ পৰা 2 বছৰ
21, 22 দুবছৰ মই গুৰু মহাৰাজৰ পৰা আঁতৰি থাকিলোঁ। তাৰ পৰা আকৌ মোৰ মানে বুকুৰ বিষ হ'ল। বুকুৰ বিষ হওঁতে মই গেছ হয় বুলি ভাবোঁতে মই গেছৰ টেবলেট খাইছিলোঁ, বহুত বেছি গেছৰ টেবলেট খাইছিলোঁ। পাছত এদিন মানে 31 জানুৱাৰী 2023 চনত মোৰ সাংঘাতিক ধৰণৰ বুকু বিষ হ'ল। আচলতে মানে মোৰ হাৰ্ট এটেক হৈছিলে। মই গম পোৱা নাছিলোঁ। পাছদিনাখন মোৰ পৰিবাৰে মোক লৈ গৈছিলে হস্পিটেলত। তাত ECG কৰালে। ECG কৰাওঁতে মানে আকৌ যোৰহাটলৈ লিখি দিলে, তাত হেৰি কৰাবলৈ দিলে। যোৰহাটৰ পৰা আকৌ গুৱাহাটীলৈ লিখি দিলে, মানে এনজিঅ'গ্ৰাফি কৰিবলৈ দিলে। তাত গম পাইছে যে মোৰ মানে 4টা মানে ব্লকেজ আছে, 100%কে 2টা, 90% এটা, 80% এটা। এই ছাইডটো মোৰ 100% মানে বিকল। ডক্টৰে মানে মোৰ পত্নীক কৈছে যে আপোনাৰ মানুহজন কি কাৰণত জীয়াই আছে নাজানো, এনেকুৱা পেচেণ্ট কেতিয়াও জীয়াই নাথাকে বোলে। মোৰ মাইকী মানুহ কান্দি কান্দি অৱস্থা, মাইকী মানুহ মোৰ মিছেছৰ কথা কৈছোঁ। গতিকে মানে আকৌ সেই তাৰ পৰা মোক নেম কেয়াৰৰ পৰা আপোনাৰ যোৰহাট হেল্থ চিটি হস্পিটেললৈ মোক এডমিট কৰিলে। তাত মোৰ মানে বাইপাছ চাৰ্জাৰী হ'ল জানুৱাৰী 18 তাৰিখে। সেই তেতিয়ালৈকে মোৰ একো অনুভৱ কৰা নাই। মই গুৰুজীৰ নাম পাহৰি গ'লোঁ। কোন সন্ত ৰামপালজী মহাৰাজ, কোন কি কথা একো নাজানো, চব পাহৰি গ'লোঁ। কালি মোক ইমানেই ভ্ৰমিত কৰি ৰাখিলে, একবাৰো ঘূণাক্ষৰো মোৰ মনত নপৰিলে যে মই কোনোবা মোৰ গুৰু আছিলে, যে মই দীক্ষা লৈ থৈছোঁ। কি মন্ত্ৰ, প্ৰথম মন্ত্ৰ, দ্বিতীয় মন্ত্ৰ, মংগলাচৰণ একো মনত নাই। তাৰপৰা যেতিয়া মোক অপাৰেশ্যন ৰুমত সোমাই দিয়াৰ লগে লগে মোক এনাস্থেচিয়া যেতিয়া দিছে, তেতিয়া মানে মই ক'ব নোৱাৰা হৈ গ'লোঁ। একদম চব মনত আছে। ঠিক এই ইলেক্ট্ৰিক এতিয়া মোৰ বুকুটো যেতিয়া ফালিছে, ফলাৰ লাগিলে চিক চাককৈ মাতিলে, মোৰ একদম ঘপককৈ চকুটো মেল খাই গ'ল। মেল খোৱাৰ লগে লগে তেওঁলোকে কৈছে আকৌ দিয়া এনাস্থেচিয়া। মই তেতিয়া গম পাইছোঁ যে মোৰ কিবা এটা হেৰি কৰি আছে বুলি। তাৰপৰা আকৌ মই ক'ব নোৱাৰা হৈ গ'লোঁ। তাৰপিছত যেতিয়া মোৰ অপাৰেশ্যন হৈ গ'ল, অপাৰেশ্যন হৈ যোৱাৰ পাছত তাৰমানে মোৰ এতিয়া মানে এনেকুৱা হৈছে যে আমাৰ যে 5টা ইন্দ্ৰিয় থাকে, ইন্দ্ৰিয়বোৰ ক্ৰমান্বয়ে এটা এটা বিকল্প হৈ যায়। চকুৰে নেদেখা হয়, কাণেৰে নুশুনা হয়, ছালত একো অনুভৱ নহয়, মুখেৰে মাতিব নোৱাৰা হয়। সেনেকুৱাখিনি মোৰ ভাবিছে। খালি কাণৰ পৰা মই ভাবিছোঁ মোৰ এটা ইন্দ্ৰিয় অকল কাম কৰি আছে, তাৰমানে মই শুনা পাই আছোঁ। তাৰপাছত তাৰমানে এনেকুৱা হ'ল যে মই বাস্তৱতে বিশ্বাস কৰে নকৰে নাজানো, যিসকল ভকত আছে সেই ভকতসকলেতো 100%এই বিশ্বাস কৰিব, জগতৰ মানুহ কিন্তু বিশ্বাস নকৰে। কাৰণ জগতে এইখিনিৰ লগত মুখামুখি হোৱা নাই। মই সেই সময়ত বাস্তৱতে মোৰ মৃত্যু হৈছিলে, মানে মোক আগজাননী দিছে যে মোৰ মৃত্যু হৈছে বুলি। আৰু মই ক্ৰমান্বয়ে মানে লাহে লাহে গোটেইখিনি মানে মোৰ ইন্দ্ৰিয়বোৰ বিকল হ'বলৈ ধৰিছে। মই গম পাইছোঁ যে মই এতিয়া যাম। খালি সেই মুহূৰ্তত মোৰ এই পৃথিৱীৰ এক টোপাল পানী খাবলৈ খুব ইচ্ছা কৰিছিলে। এতিয়া যিটো বিছলেৰী কোম্পানীৰ মই প্ৰমো কৰা নাই, কিন্তু বিছলেৰী বটলৰ আধা লিটাৰ বটলটো মোৰ মানে চকুৰ আগত ভাঙি আহিছে যে মই পৃথিৱীৰ এক টোপাল যদি পানী পোৱা হ'লে মোৰ অন্তকণ্ঠ শুকাই গৈছিলে মানে। তাৰ পৰা কি হ'ল নাজানো। তাৰ পাছত ক্ৰমান্বয়ে মানে চকু মুদি থাকোঁতেই মই মানে হেৰি হ'ল, মোৰ এই মংগলাচৰণটো মনত পৰিলে। আমাৰ গুৰুজীয়ে যি আমাক মংগলাচৰণ দিয়ে, মংগলাচৰণটো মনত পৰিলে। A to Z মংগলাচৰণটো গালোঁ। তাৰপৰা প্ৰথম মন্ত্ৰটো মনত পৰিলে, তাৰপৰা দ্বিতীয় মন্ত্ৰটো মনত পৰিলে। আচলতে এই কথাখিনি যে সঁচা, সেই কথাখিনি প্ৰমাণ দিবৰ কাৰণে পৰমাত্মা মানে মোৰ গুৰুজনৰ কথা কৈছে, সন্ত ৰামপালজী মহাৰাজ। তেখেতে আচলতে মোক অনুভৱ কৰালে যে বাস্তৱতে মোৰ জীৱনটো শেষ হৈছিলে, মোক আকৌ দুনাই জীৱন গুৰুজনাই মোক দিছে। তাৰপৰা যেতিয়া মানে মই প্ৰথম মন্ত্ৰ, দ্বিতীয় মন্ত্ৰ, সতনাম স্মৰণ কৰিব ধৰিলোঁ, তাৰপাছত মই ক্ৰমান্বয়ে হুচলৈ আহিলোঁ। হুচলৈ মানে মোৰ একচুৱেলি আপোনাৰ ভেণ্টিলেশ্যনত আছিলোঁ মই তেতিয়া। আপুনি বিভিন্ন বেলেগজনক সুধিব পাৰে, ভেণ্টিলেশ্যন থকা অৱস্থাত কোনো কথা মানুহৰ মনত নাথাকে, তেওঁ প্ৰায় মানে মৃতপ্ৰায় নিচিনাই হৈ থাকে। কিন্তু মোৰ সেই সময়ত তাৰমানে মনত মানে গোটেইখিনি কথা মনত পৰি আছিলে, গুৰুজীৰ কথা গোটেইখিনি বাণীখিনি। তাৰ পৰা মই মানে এটাই মাত্ৰ বাক্য ক'লোঁ, হে পৰমাত্মা, মইতো লাচাৰ, মই এতিয়া একো কৰিব নোৱাৰোঁ। আপুনি যদি পৰমাত্মা হয়, আপুনি যদি স্বয়ং পৰমাত্মা, মোক মানে আপুনি উদ্ধাৰ কৰক, আপুনি বিশ্বাস কৰক। মই জগত আৰু ভকত সকলোৰে আগতে প্ৰাৰ্থনা কৰি কৈছোঁ, যি কৈছোঁ 100% সঁচা কথা কৈ আছোঁ। সেই মুহূৰ্তত পৰমাত্মা মানে মই চকু মুদি আছোঁ যদি পৰমাত্মাক মোক দৰ্শন হোৱা নিচিনা হ'ল। তো লগালগ মানে মোৰ চকুটো এনেকুৱা মেল খাই গ'ল। ওপৰত বগা লাইট যে থাকে আপোনাৰ, সেই লাইটটো দেখা পালোঁ। লাহে লাহে চকুকেইটা এনেকৈ মেলি চালোঁ। মেলি চাই পিনে দেখিছোঁ যে মই জীৱিত হ'লোঁ। সেই তেতিয়াহে মোৰ অকণমান মানে হুচটো আহিছে আৰু। ছাৰ, তেখেতৰ পৰা নাম দীক্ষা লৈ আপুনি যি ধৰণে এতিয়া মত ব্যক্ত কৰিছে আমাৰ দৰ্শকৰ সন্মুখত, ভাবিব লগা কথা, আচৰিত কথা আচলতে। সন্ত ৰামপাল গুৰুমাই যে আপোনালোকক এনেকুৱা কি ভক্তি বিধি মন্ত্ৰ প্ৰদান কৰে, যাৰ দ্বাৰা নেকি আপুনি মৃত্যুৰ কাষৰ পৰা আপুনি বাচি আহিবলৈ সক্ষম হৈছে? খুব ভাল প্ৰশ্ন। চাওক, এটা কথা, আমি বাস্তৱতে যিখিনি আমি
আমাৰ আধ্যাত্মিক জ্ঞান আছে, আমাৰ সকলো মানে জগতৰ কথা কৈছোঁ, কাৰণ আমি লোকবেদ আৰু দন্ত কথাৰ আধাৰত আমি সেইখিনি মানি আছোঁ। আমি বাস্তৱতে গীতাত কি লিখা আছে, পুৰাণত কি লিখা আছে, 4খন বেদত কি লিখা আছে, আমি কিন্তু পঢ়ি চোৱা নাই। সেই বেদত স্পষ্টকৈ লিখা আছে যে কবীৰদেৱ পৰমাত্মাই মানুহৰ যিকোনো পাপ কৰ্ম তেওঁক নাশ কৰিব পাৰে। তেওঁক মানে যদি তেখেতৰ শৰণলৈ আহি তেওঁলোকে যদি মানে নাম দীক্ষা লয় তত্ত্বদৰ্শী সন্তৰ ওচৰত, তেতিয়া মানে তেখেতৰ মানে কি আয়ুসো বঢ়াই দিব পাৰে। গতিকে আমি এতিয়া মানে ধৰক পৰমাত্মাৰ চৰণত অহাৰ পাছত তেখেতৰ পৰা নাম দীক্ষা, গুৰুজনৰ পৰা নাম দীক্ষা লোৱাৰ পাছত আমি সেই স্মৰণ কৰা যিখিনি ভক্তি আছে, যিখিনি মূল মন্ত্ৰ আছে, সেই মন্ত্ৰকেইটা ইমানেই পাৱাৰফুল, কাৰণ গীতাত স্পষ্টকৈ লিখা আছে ওম তৎসৎ। ওম তৎসৎ 3টা মন্ত্ৰৰে আমি মুক্তি পাব পাৰোঁ। আৰু যিজনে মুক্তি দিব পাৰে সেইজন পৃথিৱীৰ একমাত্ৰ এই গোটেই 21 ব্ৰহ্মাণ্ডত এজনে আছে, তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজ। তেখেত পূৰণ ব্ৰহ্মৰ অৱতাৰ হয় আৰু তেখেতৰ মানে মন্ত্ৰত ইমানেই শক্তি আছে, সেই শক্তিৰ বলত মানে মৃত্যুৰ মুখৰ পৰাও আকৌ ঘূৰি আহিব পাৰে। এইটো মোৰ ক্ষেত্ৰত মানে মই প্ৰমাণ পাইছোঁ। বাকী ৰাইজে বিশ্বাস কৰে নকৰে সেইটো ৰাইজৰ কথা। ছাৰ, বৰ্তমান সমাজত আমাৰ এটা ভ্ৰান্ত ধাৰণা প্ৰচলিত হৈ আছে যে মানৱ সমাজত যে গুৰু ধাৰণ নকৰাকৈ ভক্তি কৰিব পাৰি, গুৰু ধাৰণ কৰাৰ প্ৰয়োজন কি, আধুনিকতা এই যুগত, এনেধৰণৰ মানে কিছু কথা জনসমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা হিচাপে বহুতে কয়। এই ক্ষেত্ৰত ছাৰ আপুনি এজন শিক্ষিত ব্যক্তি হিচাপে কি ক'ব বিচাৰে? প্ৰকৃততে ভক্তি মাৰ্গত গুৰু ধাৰণ কৰাৰ কিবা প্ৰয়োজন আছেনে? চাওক, এটা কথা, যিদৰে মই কথা এটা কওঁ বাৰু, যিদৰে এগৰাকী মহিলা এজন পুৰুষ দুয়োজনৰ মিলনতে এটা সন্তানৰ সৃষ্টি হয়। কাৰণ আমি এজন সন্তানৰ মাতৃ পিতৃ হ'বলৈ দুয়োজনৰ মিলন হ'ব লাগিব। সেই মিলনৰ অবিহনে আমি কিন্তু সন্তানৰ পিতৃ মাতৃ হ'ব নোৱাৰোঁ। ঠিক সেইদৰে আমি যদি পৰমাত্মাক পাবলৈ হ'লে আমি এজন গুৰু ধাৰণ কৰিবই লাগিব, একদম 100% সঁচা। কাৰণ সেই গুৰুজনাই আমাক এই যেতিয়ালৈকে আমি জীৱিত আছোঁ, এই জীৱিত থকা অৱস্থালৈকে তেখেতেই আমাক উদ্ধাৰ কৰিব। আৰু মৃত্যুৰ পাছত সেই যমদূতৰ লগতো মানে তেওঁ মানে আমাৰ যিখিনি ভক্তিৰ মানে আপোনাৰ যিখিনি আমাৰ সঞ্চয় হয়, সেই ভক্তিৰ মানে তাত যিখিনি উকিলৰ কাম কৰে আমাৰ গুৰুজনাই, মানে মৃত্যুৰ পাছত আচল কামটো হয়। কিন্তু আমি বাস্তৱতে নাজানো। বহুতে এনেকুৱা কমেণ্ট কৰি দিয়ে যে মৃত্যুৰ পাছতনো কোনে দেখিছে, মৃত্যু হ'লে শান্তি হয়। কিন্তু বাস্তৱতে মৃত্যুৰ পাছতে আচল খেলটো আৰম্ভ হয়। এই কথাখিনি এজন তত্ত্বদৰ্শী সন্তহে ক'ব পাৰে। আজি গুৰুজীৰ দয়াত আমি সেইখিনি অনুভৱ কৰিছোঁ আৰু বুজিছোঁ, আৰু সেইখিনি গম পাই এতিয়া আমি গম পাইছোঁ যে বাস্তৱতে আমি জন্ম লওঁতে আমি পুণ্যৱানে আছিলোঁ। আমাৰ পুণ্যৰ যিটো টোপোলা আমাৰ একদম মানে, কাৰণ 84 লাখ যোনিৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠতম যোনি হৈছে মনুষ্য যোনি। কাৰণ আমি পুণ্য কৰাৰ আধাৰত আমি মনুষ্য যোনিটো পাইছোঁ। সেইকাৰণে আমাৰ ওচৰত বহুত পুণ্য ফল আছিলে, কিন্তু সেই পুণ্য ফলটো আমি ক্ৰমান্বয়ে এই 21 ব্ৰহ্মাণ্ডত, এই পৃথিৱীৰ লোকত, কালৰ লোকত আমি লাহে লাহে নাশ কৰি আমি একদম লাওলোৱা ভিক্ষাৰী হৈ পিনে পাছত আমি মৃত্যুবৰণ কৰোঁ। এই মৃত্যুবৰণ কৰাৰ পাছত আমাৰ ওচৰত আকৌ এই 84 লাখ যোনিৰ যোৱাৰ বাদে আৰু বিকল্প একো নাথাকে। ছাৰ, আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে। তেনে ক্ষেত্ৰত আমি এজন প্ৰকৃত সৎগুৰুক কেনেকৈ নিৰ্ণয় কৰি উলিয়াম? আপোনাৰ চাওক, আমি গীতাখনটো আমি প্ৰায় হিন্দুসকল সকলৰ ঘৰত গীতাখন থাকে। গীতাত মানে 15 অধ্যায় 1 পৰা 4 শ্লোকত একদম স্পষ্ট কৰি থৈছে যে এই গোটেই সংসাৰখন এজোপা মানে বৃক্ষৰ লগত তুলনা কৰিছে। গীতা জ্ঞানদাতাই কৈছে যে গোটেই সংসাৰখন এখন বৃক্ষৰ লগত তুলনা কৰিছে, যাৰ শিপাটো আছে, শিপাটো ওপৰ ফালে আছে। তাৰ পৰা যিজোপা গছৰ পৰা এটা শকত ডাল এটা ওলাইছে, ডালৰ পৰা 3টা শাখা ওলাইছে, ৰজতম হত, আৰু সেই শাখাৰ পাছত বাকী পাতৰূপ সংসাৰ বুলি কৈছে। আৰু এই গোটেই ছিষ্টেমটোক যিজনে মানে ডিফাইন কৰি দিব পাৰে, আমাক ক্লিয়াৰকৈ বুজাই দিব পাৰে যে এই গছজোপাৰ শিপাত কোন আছে, মূল গছজোপা কোন, ডাল কোন, আৰু শাখা 3টা কোন, আৰু পাতৰূপী সংসাৰটো কি, যিজনে মানে ডিফাইন কৰি দিব পাৰে, আমাক মানে বুজাই দিব পাৰে, তেওঁহে তত্ত্বদৰ্শী সন্ত হয়। আৰু এই পৃথিৱীত এতিয়া প্ৰমাণ হৈ আছে, গোটেইখিনি আপোনাৰ ছ'চিয়েল মিডিয়াত চালেই গম পাব। এইখিনি মই কোৱাৰ কাৰণে আপুনি বিশ্বাস নকৰিব, আপুনি যিকোনো ছ'চিয়েল মিডিয়াত সন্ত ৰামপালজী মহাৰাজৰ আপুনি নামটো চাৰ্চ কৰি চালেই তেখেতে মানে গোটেই কথাখিনি স্পষ্ট কৰিছে যে তেখেতেই মানে এই পৃথিৱীৰ একমাত্ৰ তত্ত্বদৰ্শী সন্ত হয়। ছাৰ, আপুনি আৰু অন্য কিবা লাভ পাইছেনে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত? চাওক, লাভ বুলি ক'লে মানে আটাইতকৈ ডাঙৰ কথা হৈছে কি, আমি নিজৰ আত্মজ্ঞানটো পালোঁ। আত্মজ্ঞানৰ লগত আমি পৰমাত্মাৰ জ্ঞানটো পালোঁ যে বাস্তৱতে পৰমাত্মা হয় কোন। আৰু তাৰ লগতে আমাৰ যিখিনি ধৰক
আমি দেখিছোঁ এই শৰীৰটোৱে শেষ নহয়, শৰীৰৰ ভিতৰত আৰু এটা সূক্ষ্ম শৰীৰ আছে আৰু আমাৰ গুৰুজনাই সেই সূক্ষ্ম শৰীৰটোৰ লগত তাৰমানে গোটেই আধ্যাত্মিক জ্ঞানেৰে মানে আমি পৰিপক্ক কৰি আমাক পবিত্ৰ কৰে। যেতিয়া আমাৰ অন্তৰ আত্মাটো মানে সূক্ষ্ম শৰীৰটো যেতিয়া নিষ্পাপ হৈ যাব, আমি কেতিয়াও বাহিৰৰ পৰা আমি একো পাপ ভুল একো অসৎ কৰ্ম কৰিবই নোৱাৰোঁ। আৰু সৎলোকত যাবলৈ হ'লে আমি নিষ্পাপ হ'ব লাগিব, আমি ঋণমুক্ত হ'ব লাগিব, আমি কাৰো প্ৰতি একো হিংসা দেশ মানে ৰাখিব নালাগিব। আৰু যিহেতু আমাৰ গুৰুজনে আমাক তাৰমানে এটা কথা কৈছে যে চাওক, আজি এই পৃথিৱীত যিমানজন মানে ধৰ্মীয় গুৰু আছে বা ডক্তৰ আছে, সেই ডক্তৰসকলে বা গুৰুসকলে কি কৰে, যেতিয়া আমি কিবা এটা পাৰ্টিকুলাৰ বেমাৰত ভুগোঁ, সেই বেমাৰটোৰ ওপৰত ট্ৰিটমেণ্ট কৰে। কাৰণ বেমাৰটোৰ ওপৰত ট্ৰিটমেণ্ট কৰিলেতো আমি বেমাৰ ভাল হ'বও পাৰে নহ'বও পাৰে আৰু সম্ভৱ হোৱাৰ আশাও নাই। কিন্তু আমাৰ গুৰুজনাই কি কৰে, যিটো কাৰণত বেমাৰটো হয় সেই বেমাৰটো ষ্টপ কৰি দিয়ে, পাৰ্মানেণ্টলি ষ্টপ কৰি দিয়ে, যাতে বেমাৰেই নহওক। আৰু যেতিয়া বেমাৰেই নহয় তেতিয়াহ'লেতো আমাৰ মানে কোনো অসুবিধাই নাপাওঁ। কাৰণ আমি বেমাৰ কিয় হয়, আমাৰ খাদ্যৰ ফলত। কাৰণ আমি এতিয়া যিখিনি মাছ মাংস কণী ধপাত গাঞ্জা আফিম চুলফা এইকেইটা খাওঁ, তাৰ ফলতো আমাৰ শৰীৰটোত বেমাৰ হয়। আৰু গুৰুজীৰ মৰ্যাদাত ডিচিপ্লিন একদম প্ৰথম, যদি আপুনি গুৰুৰ শৰণত থাকিবলৈ হ'লে আপুনি ডিচিপ্লিনত থাকিবলৈ মৰ্যাদাত থাকিব লাগিব। মৰ্যাদাত থাকিলে যদি আপুনি এইখিনি বেয়া বস্তুখিনি সেৱন কৰাটো ষ্টপ কৰি দিয়ে, আপোনাৰ কোনো কাৰণত কেতিয়াও বেমাৰ হ'ব নোৱাৰে। আৰু তাৰ লগতে সোণত শোৱাগা চৰা বুলি কথা এটা আছে, আমি যদি বেয়া বস্তুও নাখাওঁ আৰু প্লাছ গুৰুজনাই দিয়া মন্ত্ৰখিনি যদি জপ কৰি থাকোঁ, তেতিয়াহ'লে 100% আমাৰ যিটো অন্তৰ্কৰণ, আমাৰ আত্মাৰ যিটো মানে ধৰক সূক্ষ্ম শৰীৰ যিখিনি আমি বেয়া বস্তু যে সেৱন কৰোঁ, সেই সেৱন কৰাৰ তাৰ যিখিনি অৱগুণখিনি আমাৰ সূক্ষ্ম শৰীৰৰ লগত সি মানে বিলীন হৈ যায়। সেই সূক্ষ্ম শৰীৰটো আমি ৱাছ কৰা চাফা কৰাৰ একোতো উপায় নাই। গতিকে এজন সৎগুৰুৰ মন্ত্ৰৰ ফলত আমাৰ সেই সূক্ষ্ম শৰীৰৰ ভিতৰখিনি আমি মলিনতাখিনি আমি চাফা কৰিব পাৰোঁ। আৰু যেতিয়া আমি অন্তৰৰ পৰা মানে সূক্ষ্ম শৰীৰৰ পৰা আমাৰ আত্মাটোৱে যেতিয়া চাফা হৈ যায়, তেতিয়া আমি পৰমাত্মাক লাভ কৰিব পাৰোঁ আৰু আমি সৎলোক যাব পৰা অধিকাৰী হওঁ। ছাৰ, আপুনি বহুখিনি তথ্য দাঙি ধৰিলে আৰু যিসকল দৰ্শকে আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পালে, সেইসকল দৰ্শকক আপুনি কি বাৰ্তা দিব খোজে, যিসকলে বিভিন্ন ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ সৈতে যুঁজি আছে, তেওঁলোকেও যাতে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ উপকৃত হ'ব পাৰে? চাওক, বাৰ্তা দিব পৰাটো মই হোৱাই নাই, কাৰণ বাৰ্তাটো আমাৰ গুৰুজনাই দিয়ে, সন্ত ৰামপালজী মহাৰাজ। আমিতো দাস হয়, আমি কুকুৰ হয়। আমি প্ৰাৰ্থনা কৰি অনুৰোধ কৰি আমি জাষ্ট ক'বহে পাৰোঁ যে আপোনালোকে তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ প্ৰবচনবোৰ শুনক। আজিকালি ছ'চিয়েল মিডিয়াত বহুত ধৰণৰ মানে ছ'চিয়েল মিডিয়া আছে, যিকোনো ছ'চিয়েল মিডিয়াত সন্ত ৰামপালজী মহাৰাজ বুলি আপুনি চাৰ্চ কৰি দিয়াৰ লগে লগে আপুনি ডিটেইলছ মানে সৎসংগবোৰ পাই যোৱাৰ লগে লগে আপুনি তাত মানে ধৰক যিকোনো সৎসংগৰ তলত হালধীয়া এটা পট্টি চলি থাকে, তাত এটা নাম্বাৰো ডিছপ্লে হৈ থাকে, বিভিন্ন ধৰণৰ নাম্বাৰ থাকে। আপুনি সেই নাম্বাৰ যদি ফোন কৰাৰ লগে লগে সেই তাৰ পৰা আপুনি কৈ দিব যে আপুনি কোনখন জিলাৰ কোনখন ষ্টেটৰ পৰা কৈছে, আপোনাক একদম ওচৰৰ নামদান চেণ্টাৰৰ মানে আপোনাক এড্ৰেছ দি দিব আৰু আপুনি মানে তেখেতৰ লগত যোগাযোগ কৰি পিনে আপুনি দীক্ষা লৈ নিজৰ আপোনাৰ কল্যাণ কৰাব পাৰিব। ছাৰ, নাম দীক্ষা লওঁতে তাত কিবা টকা পইচা লোৱা হয় নেকি সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎলোক আশ্ৰমত? নাই, একেবাৰে মিছা কথা। এটা 1 টকা এটা খৰচ নহয়। বৰঞ্চ নাম দীক্ষা লোৱাৰ সময়ত আমাক গুৰু মহাৰাজৰ এখন ফটো দিয়া হয় আৰু আপোনাৰ অমৃত জল দিয়া হয়, প্ৰসাদ দিয়া হয় আৰু মানে ধৰক আমাক এনেকুৱা ভক্তিবোধ বুলি এখন কিতাপ দিয়া হয়, তাত মানে সূক্ষ্ম বেদৰ বাণীৰ গোটেইখিনি মংগল প্ৰবচনবোৰ থাকে। ইয়াত 1 টকাৰ খেল নাই, 100% কৈছোঁ, 1 টকাৰো খেল নাই। ধন্যবাদ থাকিল ছাৰ। ধন্যবাদ। দৰ্শকসকল, আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ। এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অষ্টম অধ্যায়ৰ 3 নম্বৰ শ্লোকত উত্তৰ দিলে গীতাৰ জ্ঞানদাতাই যে তেওঁ পৰম অক্ষৰ ব্ৰহ্ম, গীতাৰ জ্ঞানদাতাতকৈ অন্য। অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 তিনিজন পুৰুষ আছে। এজন ক্ষয় পুৰুষেই ব্ৰহ্ম, অক্ষয় পুৰুষ তেওঁ পৰব্ৰহ্ম, যি সংসাৰৰূপী বৃক্ষৰ যিডাল গা গছ তেওঁ অক্ষৰ পুৰুষ, যাক পৰব্ৰহ্ম বুলি কোৱা হয়। ব্ৰহ্মতকৈ নেক্সট ব্ৰহ্ম, পৰ মানে দ্বিতীয়, আৰু ক্ষয় পুৰুষেই ব্ৰহ্ম। তেওঁৰ কিমান সম্পত্তি আছে, কিমান প্ৰভুতা আছে,
এই ক্ষৰ পুৰুষ যাক ক্ষৰ ব্ৰহ্ম বুলিও কোৱা হয়। সন্তসকলে এওঁক কাল জ্যোতিস্বৰূপী নিৰঞ্জন বুলিও কৈছে। এওঁ কেৱল 21 ব্ৰহ্মাণ্ডৰ প্ৰভু হয়, স্বামী হয়। আৰু এই অক্ষৰ পুৰুষ তেওঁ 7 শংখ ব্ৰহ্মাণ্ডৰ স্বামী, কেৱল ইমানেই। আৰু পৰমাক্ষৰ পুৰুষ গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 তিনিজন পুৰুষ আছে। ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষে 16 নম্বৰ শ্লোকত কৈ দিছে, এওঁ নাশবান আৰু তেওঁৰ অন্তৰ্গত যিমানবোৰ প্ৰাণী আছে ইহঁতো নাশবান। ইহঁতৰ স্থূল শৰীৰ সকলোৰে নাশ হয়। জীৱাত্মাটো সকলোৰে অমৰ, কুকুৰ গাধৰো অমৰ। 15 নম্বৰ অধ্যায়ৰ 17 নম্বৰ শ্লোকত কৈছে कि उत्तम पुरुष है तू अन्य परमात्मा इति उदाहरते ये लोक धर्म अविश्य विवर्ती अवैश्वर। সেই উত্তম পুৰুষ অৰ্থাৎ পুৰুষোত্তম, সেই পুৰুষোত্তমটো কোনো আন হয় যিয়ে তিনিও লোকত প্ৰৱেশ কৰি যিয়ে সকলোৰে ধাৰণ পোষণ কৰে, যাক পৰমাত্মা বুলি কোৱা হয়, যি বাস্তৱত অবিনাশী। গীতাৰ জ্ঞানদাতাই কয় যে তেওঁ হয় পুৰুষোত্তম। এই দুজনতকৈ বেলেগ। এতিয়া ইয়াত পুণ্যাত্মাসকল 15 নম্বৰ অধ্যায়ৰ 18 নম্বৰ শ্লোকত এই অজ্ঞানীসকলে আপোনালোকক বিচলিত কৰি দিব। এওঁলোকে ক'ব যে গীতাৰ জ্ঞানদাতাই কৈ আছে যে মই লোকবেদত পুৰুষোত্তম ৰূপে প্ৰসিদ্ধ। এওঁ ইয়াত এইটো ক'ব বিচাৰিছে যে মোৰ অন্তৰ্গত যিমানবোৰ প্ৰাণী আছে 21 ব্ৰহ্মাণ্ড, তেওঁলোকতকৈ মই উত্তম। তেওঁলোকতকৈ মই সকলো প্ৰকাৰে উচ্চ হয়, শক্তিটো উচ্চ হয়। যেনেকৈ গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 1 পৰা 10লৈকে স্পষ্টভাৱে কৈছে যে বলৱানৰ বলময় হয়, বুদ্ধিমানৰ বুদ্ধিময় হয়। গতিকে এওঁলোক যাৰ অন্তৰ্গত তেওঁলোকৰ ওপৰত কাৰ্য কৰি তেওঁ কৈছে যে এই লোকবেদবোৰত, লোকবেদ মানে দন্ত কথা, যি মুখে মুখে চলি অহা জ্ঞানৰ আধাৰত এই লোকত যি জ্ঞান চলি আছে, সেই আধাৰতে মই পুৰুষোত্তম ৰূপে প্ৰসিদ্ধ হৈ আছোঁ। সেইবাবে কাৰণ মই মোৰ অন্তৰ্গত যিমানবোৰ প্ৰাণী আছে তেওঁলোকতকৈ শ্ৰেষ্ঠ। কিন্তু 15 নম্বৰ অধ্যায়ৰ 17 নম্বৰ শ্লোকত তেওঁ স্পষ্টই কৰি দিছে যে উত্তম পুৰুষ তুমি অন্য। উত্তম পুৰুষ মানে পুৰুষোত্তম, তেওঁতো কোনো আন হয়। আৰু সেয়া তত্ত্বদৰ্শী সন্তই ক'ব। আৰু তেওঁ তিনিও লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে। তেওঁ অবিনাশী ভগৱান। এওঁলোকেইতো নিজৰ জন্ম মৃত্যু হয় বুলি কয়, আৰু বাস্তৱত তেওঁকহে পৰমাত্মা বুলি কয়। পৰমাত্মাৰ অৰ্থ হ'ল শ্ৰেষ্ঠ আত্মা, যিয়ে দুখ নিদিয়ে, কেৱল সুখহে দিয়ে। গতিকে এওঁ সুসাগৰ হয় পৰমাত্মা। কবিৰ দেৱ অমৰ পুৰুষ, সত্য পুৰুষ, পৰমাক্ষৰ পুৰুষ। গতিকে ইয়াত গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 5 আৰু 7 গীতাৰ জ্ঞানদাতাই কৈছে যে মোৰ সাধনা কৰা। 8 নম্বৰ অধ্যায়ৰ 13 নম্বৰ শ্লোকত তেওঁ কৈয়ে দিছে যে ওম এটা আখৰ, নাথিং এলছ। আৰু এওঁ ভক্তি কৰিলে ওমৰ পৰা পাবলগীয়া পৰম গতি পায়। কি পাব? ব্ৰহ্মলোকলৈ যাব। 8ম অধ্যায়ৰ 16 নম্বৰ শ্লোকত লিখিছে যে ব্ৰহ্মলোকলৈ যোৱা প্ৰাণীও জন্ম মৃত্যুলৈ আহে। গতিকে এওঁ কৈছে যে 8ম অধ্যায়ৰ 5 আৰু 7 যে মোৰ ভক্তি কৰিলে মোকেই প্ৰাপ্ত কৰিবা, কিন্তু যুদ্ধও কৰিব লাগিব। গতিকে যুদ্ধ হ'লে শান্তিনো ক'ত? এতিয়া এওঁ আকৌ কৈছে 17 নম্বৰ অধ্যায়ৰ 23 নম্বৰ শ্লোকত যে সচিদানন্দ ঘন ব্ৰহ্ম মানে পৰমক্ষৰ ব্ৰহ্ম পোৱাৰ 3টা মন্ত্ৰ জপ আছে। ওম তৎসৎ। ওমটো হ'ল ক্ষৰ পুৰুষৰ, তৎ আৰু সৎ এয়া সাংকেতিক। এই দাসৰ অতিৰিক্তে এই বিশ্বত কাৰো লগত এই মন্ত্ৰ নাই। পৰমাত্মাৰ দয়াত এই দাসৰ ওপৰত দয়া হৈছে। এয়া ক'ড ৱৰ্ড হয়। তৎ আৰু সৎ এয়া সাংকেতিক হয়। তৎ এয়া সাংকেতিক শব্দ, এয়া অক্ষৰ পুৰুষৰ, আৰু সৎটো সাংকেতিকেই হয়। এয়া পৰমক্ষৰ পুৰুষ অৰ্থাৎ পৰমক্ষৰ ব্ৰহ্মৰ হয়। গতিকে ইয়াত স্পষ্ট কৰি দিলে যে সেই পৰমক্ষৰ ব্ৰহ্মৰ প্ৰাপ্তিৰ বাবে 3 আখৰৰ মন্ত্ৰৰ সাধনা কৰিব লাগিব আপুনি। সাধনা বেলেগ বস্তু আৰু পূজা বেলেগ। যেনেকৈ ধৰক আমাৰ ইষ্ট পানী, আমি পানী প্ৰাপ্ত কৰিব লাগিব, আৰু পানী ক'ত আছে? পৃথিৱীত। গতিকে হেণ্ড পাম্প লগাব লাগে। হেণ্ড পাম্প তাৰে ওপৰত পাইপ, তাৰে ওপৰত ঢেঁকী লগাব লাগিব, তাৰে ওপৰত মেচিন লগাব লাগিব, তাৰপিছত হেণ্ড পাম্প। এইবোৰ যি ব্যৱস্থা, এই উপকৰণবোৰ প্ৰয়োগ কৰিব লাগিব, আমি সাধনা কৰিব লাগিব। সেই উপাস্য অৰ্থাৎ ইষ্টক প্ৰাপ্ত কৰিবলৈ, পানী প্ৰাপ্ত কৰিবলৈ। এই মন্ত্ৰ পূজাৰ বাবে নহয়। এই মন্ত্ৰৰ দ্বাৰা আমাৰ সেই পূজ্য বস্তুবোৰ প্ৰাপ্ত হ'ব। এয়া সাধনা, এয়া হাজিৰা আমাৰ। গতিকে এতিয়ালৈকে কবিৰপন্থীসকলে ইয়াতেই ঠগ খালে। এওঁলোকে এই মন্ত্ৰবোৰ এভইড কৰি দিলে যে এইবোৰ কালৰ মন্ত্ৰ হয়। ওমো কালৰ আন বোলো। আৰে আমি পানী জল প্ৰাপ্ত কৰিবৰ বাবে যি সাধন প্ৰয়োগ কৰিব লাগিব, লাগিলে লোহাৰেই হওক, সেই লোহাৰ বস্তুৰ অবিহনে আপুনি পানী নাপাব।
গতিকে এই প্ৰকাৰে এই যি মন্ত্ৰ আছে সেয়া আজিলৈকে কোনেও বুজি পোৱা নাছিল। সেই মহাপুৰুষসকলক এৰি যাক ভগৱানে পাইছে তেওঁতো স্পষ্ট কৰিছে, ঐ গুৰু পুৰা কাহাৱে দো অক্ষৰ কা ভেদ বতাৱে। নানক চাহেবদেৱে কয় যে তু পঢ়িয়া পণ্ডিত বিন দো অক্ষৰ দো নামা পৰমতি নানক এক লংঘাই যে কৰ সৎসমামা। দুই আখৰটো সতনাম, এটাটোৱেই হাৰ নাম, ইয়াতকৈ বেলেগ। ওম আৰু তৎ মিলি সতনাম হয় 2 আখৰৰ। ইয়াৰ শ্বাস আৰু নিশ্বাসেৰে সাধনা কৰিব লাগে। আৰু এয়া যি সৎ সেয়া হাৰ নাম হয় আৰু এয়া বেলেগ। এই সকলোৰে সাধনা কৰিব লাগে। 17 নম্বৰ অধ্যায়ৰ 23 নম্বৰ শ্লোকত শ্ৰীমদ ভাগৱত গীতাৰ জ্ঞানদাতাই কৈ আছে যে সচিদানন্দ ঘন ব্ৰহ্মক কোৱাৰ কেৱল ওম তৎসৎ এই 3 মন্ত্ৰৰ জপৰ নিৰ্দেশ আছে, নাথিং এলছ, আৰু একো নাই। নিৰ্দেশ মানে ফাইনেল ডাইৰেকশ্যন, ইয়াৰ অতিৰিক্ত একো নাই। এতিয়া ইয়াত 8ম অধ্যায়ৰ 5 আৰু 7তো নিজৰ বিষয়ে কৈয়ে দিলে যে মোৰ সাধনা কৰিলে মুক্তি প্ৰাপ্ত কৰিবা, কিন্তু যুদ্ধ কৰিব লাগিব। গতিকে যুদ্ধ কৰিব লাগিলে তাতনো শান্তি ক'ত? তাৰপিছত 8ম অধ্যায়ৰ 8, 9, 10 তিনিটা মন্ত্ৰত স্পষ্ট কৰিছে গীতাৰ জ্ঞানদাতাই যে সেই পৰমক্ষৰ ব্ৰহ্মৰ ভক্তি কৰিলে তেওঁৰ ওচৰলৈ যাবা। তেওঁৰ সাধনাৰ মন্ত্ৰ কৈয়ে দিলে, সেই ওম তৎসৎ। তৎ আৰু সৎ এয়া সাংকেতিক হয়, নিজেও নাজানে গীতাৰ জ্ঞানদাতাই। তাৰ বাবে 4ৰ্থ অধ্যায়ৰ 32 আৰু 34 নম্বৰ মন্ত্ৰত স্পষ্ট কৰি দিছে যে যি সচিদানন্দ ঘন ব্ৰহ্ম নিজৰ মুখ কমলেৰে পৰমক্ষৰ ব্ৰহ্ম স্বয়ং আহে ইয়ালৈ আৰু নিজৰ মুখ কমলেৰে যথাৰ্থ জ্ঞান আৰু যথাৰ্থ ভক্তিবিধিৰ কথা কয়। তাৰ ভিতৰত বিস্তাৰিতভাৱে কৈছে এওঁ ধাৰ্মিক অনুষ্ঠানৰ তথ্য, যজ্ঞ মানে ধাৰ্মিক অনুষ্ঠান সাধনাৰ, সেয়া জনাৰ পিছত সাধকে পূৰ্ণ মুক্তি প্ৰাপ্ত কৰি লয়। তাৰ বাবে তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ যাবলৈ গীতাৰ জ্ঞানদাতাই কয়। ইয়াৰ পৰা সিদ্ধ হ'ল যে গীতাৰ জ্ঞানদাতা নাটো তত্ত্বজ্ঞানৰ সৈতে পৰিচিত আৰু তত্ত্বজ্ঞান গীতাৰ জ্ঞানদাতাতকৈ অন্য, আৰু সেই তত্ত্বদৰ্শী সন্তও অন্য। গতিকে এই দাস ৰামপাল দাস আজি বিশ্বৰ ভিতৰত একমাত্ৰ যি তত্ত্বজ্ঞানৰ সৈতে পৰিচিত। এতিয়া যি প্ৰসংগ চলি আছে যে গীতাৰ শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 18ৰ অন্তিম অধ্যায় আৰু 61ৰ পৰা 66লৈকে এয়া নিৰ্ণায়ক জ্ঞান। আগলৈতো কিবা বেলেগ কথা আছে, সেয়া ভক্তিৰ সৈতে সম্বন্ধিত নহয়। এই 61ৰ পৰা 66লৈকে 6টা মন্ত্ৰত 6-7টা মন্ত্ৰত এই 6টা মন্ত্ৰত স্পষ্ট কৰি দিছে যে যেনেকৈ 18 নম্বৰ অধ্যায়ৰ 61 আৰু 62 কৰি দিছে, সেই পৰমাত্মা সমৰ্থবান হয়, সকলোকে কৰ্ম অনুসাৰে তেওঁৱেই চলায়, যাৰ যি কৰ্ম সেই অনুসৰি কৰ্ম কৰি থাকে। আৰু সেই পৰমেশ্বৰৰ চৰণলৈ গ'লেহে পৰমশান্তি প্ৰাপ্ত কৰিবা আৰু সনাতন পৰম ধামলৈ গুচি যাবা, যলৈ যোৱাৰ পিছত সাধক আৰু কেতিয়াও সংসাৰলৈ উভতি নাহে। তাৰপিছত কি কৈছে 18 নম্বৰ অধ্যায়ৰ 63 নম্বৰ শ্লোকত কৈছে গীতাৰ জ্ঞানদাতাই যে অৰ্জুন, এই গীতা ৰূপী জ্ঞান মই তোমাক এক বহুত গুপ্ততকৈও গুপ্ত জ্ঞান যি আজি মই তোমাক কৈ দিলো। এতিয়া তোমাৰ ইচ্ছা, তুমি যি বিচাৰা তাকেই কৰিব পাৰা। যদি মোৰ শৰণত থাকিব বিচাৰিছা তেন্তে যুদ্ধ কৰিব লাগিব, উঠোৱা অস্ত্ৰ। যদি তেওঁৰ চৰণলৈ যাব বিচাৰিছা তেন্তে তত্ত্বদৰ্শী সন্তৰ সন্ধান কৰা। এই গুপ্ততকৈও গুপ্ত জ্ঞান মই তোমাক দি দিলো। 18 নম্বৰ অধ্যায়ৰ 64 নম্বৰ শ্লোকত গীতাৰ জ্ঞানদাতাই তৎক্ষণাতেই কৈছে যে আৰু এটা গুপ্ততকৈও গুপ্ত জ্ঞান দিওঁ মই তোমাক, শুনা। যে যি 18 নম্বৰ অধ্যায়ৰ 62 নম্বৰ শ্লোকত যে যি পৰমেশ্বৰৰ চৰণলৈ যোৱাৰ কথা মই তোমাক কৈ আছো, তেওঁ মোৰ ইষ্ট দেৱতা, তেওঁ মোৰো পূজ্য হয়। এইটো গুপ্ততকৈ গুপ্ত ভেদ কৈ দিলো। এতিয়া 18 নম্বৰ অধ্যায়ৰ 63 নম্বৰ শ্লোকত স্পষ্ট কৰিয়েই দিলে যে এই গীতাৰূপী জ্ঞান অতি গুপ্ততকৈও গুপ্ত মই তোমাক কৈ দিলো, সকলো গোপনতকৈও গোপন। আৰু কৈছে যে শুনা আৰু এটা গোপনতকৈও গোপন কথা কওঁ। 18 নম্বৰ অধ্যায়ৰ 64 নম্বৰ শ্লোকত এওঁ মোৰো পূজনীয় দেৱতা হয়, ইষ্ট দেৱতা হয়। ইষ্ট মে আসি দৃঢ়ম ये पक्का नो डाउट। তাৰপিছত 18 নম্বৰ অধ্যায়ৰ 65 নম্বৰ শ্লোকত কৈছে যে অৰ্জুন, যদি মোৰ শৰণত থাকিব বিচাৰিছা, মই সঁচাকৈ কথা দিছোঁ,
মোৰ স্মৰণ কৰা, মোক নমস্কাৰ কৰা, মোকেই প্ৰাপ্ত কৰিবা। 18 নম্বৰ অধ্যায়ৰ 66 নম্বৰ শ্লোকত আকৌ কৈ দিলে যে যদি তুমি মোৰ চৰণত থাকিব বিচাৰিছা, সেইটো আগতেই কৈছোঁ, যদি তেওঁৰ চৰণত যাব বিচাৰিছা তো সৰ্ব ধৰ্মান পৰিত্যজ্য মাম একম শৰণম ব্ৰজ। ইয়াতে মূৰ্খ অজ্ঞানীসকলে ব্ৰজৰ অৰ্থ অহা বুলি লিখি দিলে, য'ত নেকি ব্ৰজৰ অৰ্থ যোৱাটো হয়। এতিয়া ইয়াত কি কৈছে যে অৰ্জুন তুমি সৰ্বভাৱেৰে, অৰ্জুন সৰ্ব ধৰ্মান পৰিত্যজ্য মাম, মোৰ স্তৰৰ সকলোবোৰ পূজা এৰি তুমি মোৰ চৰণলৈ আহি যোৱা। আৰে সৰল মানুহ, দ্বিতীয় অধ্যায়ৰ 7 নম্বৰ শ্লোকত গীতাৰ জ্ঞানদাতাক অৰ্জুনে কৈছে যে মই আপোনাৰেই শৰণত আছোঁ, আপোনাৰেই শিষ্য, মোৰ বুদ্ধিয়ে কাম কৰা বন্ধ কৰি দিছে, যি মোৰ হিতত আছে আপুনি মোক উপদেশ কৰক। গতিকে শ্ৰীকৃষ্ণৰ শৰণতটো অৰ্জুন আগৰ পৰাই আছিলে। আব ইয়ে কহো কে সৰ্ব ধৰ্মান পৰিত্যজ্য মাম একম শৰণম ব্ৰজ। ব্ৰজৰ অৰ্থ যোৱা হয়, অহা নহয়। যেনেকৈ ইংলিছ ৱৰ্ড গ'ৰ অৰ্থ কাম নহয়, অহাটো নহয়। লাগিলে তুমি তাৰ যিমানেই চেণ্টেঞ্চ নবনোৱা কিয়, অমুক ব্যাকৰণ হয়, এইটো হয়, সেইটো ধাতু হয়, যি টি কথা কৈ মূৰ্খ হয়, এওঁলোকৰ জ্ঞান নাই। গতিকে ইয়াত কৈছে সৰ্ব ধৰ্মান পৰিত্যজ্য মাম, মোৰ স্তৰৰ সকলোবোৰ ধাৰ্মিক পূজা এৰি দিয়া, বাদ দিয়া। পৰিত্যজ কোনবোৰ হয়? ওম নামৰ জপ, যেনেকৈ ওম তৎসৎ এই 3 নামৰ জপ আছে, আপোনালোকক দিয়া হয় যাৰ কমপ্লিট কোৰ্চ প্ৰাপ্ত হৈছে। গতিকে ওম যি মন্ত্ৰ আছে সেয়া ব্ৰহ্মৰ সাধনা। ইয়াৰ স্তৰৰ যি ধাৰ্মিক উপাৰ্জন আমি তেওঁক দি দিম। আগতে আমি ব্ৰহ্মলোকলৈ গৈ এয়া নষ্ট কৰিছিলোঁ, দেৱতা হৈ গৈছিলোঁ, নিজৰ ধন নাশ কৰি আকৌ গাধ হৈ গৈছিলোঁ। গতিকে আমাৰ এতিয়া ইয়াৰ জ্ঞান হৈ গ'ল, আমি ইয়াৰ একো প্ৰতিফল নলওঁ, নিজৰ পুঁজি নাশ নকৰোঁ। আমাৰ ওপৰত ইয়াৰ ঋণ আছে, কাৰণ এই পৃথিৱী তেওঁ তপ কৰি প্ৰাপ্ত কৰি থৈছে আৰু আমি ইয়াত এনেই আহি গ'লোঁ। এতিয়া ই আমাক বনুৱা বনালে যে ইয়াতে উপাৰ্জন কৰা আৰু খোৱা আৰু মোৰ টেক্স দিয়া, আমাক বনুৱা বনাই থৈছে, বন্দী। এতিয়া পৰমাত্মা আহিছে আমাক এৰাবলৈ, বিধি ক'লে যে ইয়াৰ টেক্স দিয়া, মই তোমাৰ একাউণ্টত দি দিম আৰু ইয়াৰ হাজিৰা কৰা। ইয়াক বাদ দি বলা সৎলোকলৈ, য'ৰ পৰা তুমি আহিছা, য'ত কেতিয়াও দুখ নহয়। গতিকে আমি কি কৰিম? সৰ্বধৰ্মান পৰিত্যজ মাম, এয়াই ইয়াৰ বিধান। এওঁ নিজেই কৈছে মোৰ স্তৰৰ পূজা মোক দি দিয়া, ইয়াৰ প্ৰতিফল নল'বা। আৰু একম শৰণম ব্ৰজ, একম মানে অদ্বিতীয়, যাৰ সমান আন কোনো নহয়, অৰ্থাৎ সৰ্বশক্তিমান পৰমাত্মাৰ চৰণলৈ যোৱা। ব্ৰজ মানে যোৱা হয়, আহা নহয়। এহেম তোৱা সৰ্ব পাপে ভো মোক্ষামি মা শুচ। এতিয়া ই কৈছে যে এতিয়া মই তোমাক সকলো পাপৰ পৰা মুক্ত কৰি দিম, তুমি চিন্তা নকৰিবা, নিজেই কৰি দিব। ইয়াৰ ঋণ দি দিলে ই আৰু আমাক কি খুজিব? সিও সুখী, আমিও সুখী। গতিকে যেতিয়ালৈকে আমি ঋণী আছিলোঁ, চাকৰ আছিলোঁ ইয়াৰ, তেতিয়া ই যি নাচি নচাব বিচাৰিছিলে, আমি নাচিবলগীয়া হৈছিলে। গতিকে এই প্ৰকাৰে যেতিয়া আমি ইয়াৰ পৰা যাম, যেনেকৈ আপোনালোকক প্ৰথম মন্ত্ৰ দিয়া হয়, সেয়া আপোনালোকক ইয়াৰ সাংসাৰিক সুবিধা, টেক্স, যেনেকৈ আপোনালোকে বিদ্যুতৰ কানেকশ্যন ল'লে, টেলিফোনৰ কানেকশ্যন ল'লে আৰু পানীৰ কানেকশ্যন ল'লে, গেছৰ কানেকশ্যন ল'লে, অথবা কোনোবা বেংকৰ পৰা লোন লৈছে। গতিকে তেওঁলোকক যেতিয়ালৈকে টেক্স ভাড়া দি থাকিব, তেওঁলোকৰ যি চাৰ্জ হয়, তেতিয়া আপুনি সুবিধা পাব। গতিকে যেতিয়ালৈকে আপোনালোকে সংসাৰত থাকিব, ইয়াৰেই যি সুবিধা লাগে সেয়া প্ৰথম মন্ত্ৰৰ পৰা পাব, তাৰেই মাজৰ 5টা নামেৰে। আৰু প্ৰথম আৰু শেষৰ যি মন্ত্ৰ আছে, এয়া আপোনালোকৰ ভক্তিত, সৎলোকলৈ যোৱা ভক্তি কৰিলে বেলেগ উপাৰ্জনো যোগ হৈ যায়। এতিয়া এই যি মন্ত্ৰ আছে, প্ৰথম মন্ত্ৰ, ইয়ালৈ কণ্ঠকমললৈকে মুক্ত কৰি দিব। যেতিয়া আপোনালোক ইয়াৰ পৰা যাব, পোনপ্ৰথমে আত্মা মূল কমললৈ যাব, য'ত গণেশদেৱৰ কমল আছে, তেওঁৰ অফিচ আছে, তাত নিজৰ একাউণ্ট ক্লিয়াৰ কৰাব লাগিব। তাৰপিছত আহিব ব্ৰহ্মাদেৱৰ লোক, শ্বাস চক্ৰ, তাৰপিছত আহিব বিষ্ণুদেৱৰ লোক, নাভি চক্ৰ, তাৰপিছত আহিব শিৱদেৱৰ লোক, হৃদয় চক্ৰ, তাৰপিছত দেৱী লোকলৈ, কণ্ঠ চক্ৰলৈ, তাৰপিছত ত্ৰিকুটি আহিব। আৰু এই নকলি ৰাধাস্বামীসকলে, ধন ধন সদগুৰুসকলে এনেকৈ কয় যে আমাৰ গুৰুৱে চিধা নাম দিয়ে, চিধা ত্ৰিকুটিলৈ পঠিয়াই দিয়ে। ক'তনো ত্ৰিকুটি যাবা? ত্ৰিকুটিত কি বৰবালা বাছ ষ্টেণ্ড আছে? খোজকাঢ়ি গ'লে পাই যাবা, চাইকেলত বহি গ'লে পাই যাবা। ত্ৰিকুটিলৈ যাবলৈ কষ্ট কৰিব লাগিব। যেতিয়া ত্ৰিকুটিলৈ আমি যাম, তাত 3টা মন্ত্ৰৰ জপ আছে। ওম তৎসৎ, ওমৰ একাউণ্টৰ হিচাপ আমি ত্ৰিকুটিত দিম।
তাত পৰমাত্মাক পাবা এই দাসৰ ৰূপত, যিয়ে এই দাসক এই যে গদ মানি সঁচা সাধনা দাসসকলে কৰিব। গতিকে তেওঁক লৈ পৰমাত্মা যাব ধৰ্মৰাজৰ দৰবাৰলৈ, যিজন ইয়াৰে ন্যায়াধীশ, আৰু তেওঁক এই গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 66 অৰ্থাৎ এই বিধান কোড কৰিব, তাত এই দাস আপোনালোকৰ উকিল হ'ব। कबीर साहब कहते हैं कर लो गुरु वकील मुकदमा भारी है, ये कर लो गुरु वकील मुकदमा भारी है। অৰ্থাৎ গুৰুৰ ভূমিকা ইয়াৰ পৰা শেষলৈকে থাকিব, কৰিব ভগৱানে, কিন্তু নিয়মত দাস থাকিব। তাত ক'ব, তাত এয়া ধাৰা 18 নম্বৰ অধ্যায় 66 সংবিধানৰ ধাৰা তাত ৰখা হ'ব যে সৰ্বধৰ্মান পৰিত্যজ মাম একম শৰণম ব্ৰজ। এয়া লোৱা তোমাৰ বিধান, আৰু ওম স্তৰৰ যিবোৰ পূজা এয়া লোৱা তুমি, একাউণ্ট ক্লিয়াৰ কৰি দিয়া। তাৰপিছত আমি যাম, ইয়াৰ পৰা আমি 11 নম্বৰ দুৱাৰ পাৰ কৰিম। 11 নম্বৰ দুৱাৰ পাৰ কৰি যেতিয়া প্ৰৱেশ কৰিম, তাত অক্ষৰ পুৰুষৰ লোক আহিব, 7 শংখ ব্ৰহ্মাণ্ড আছে। তাৰ পৰা পাৰ হ'বলৈ আমি যি ভাড়া দিব লাগিব, তাৰ পৰা আমি সেই সাধন পাম, আৰু তাৰ প্ৰতিফলত আমি এই তৎমন্ত্ৰৰ উপাৰ্জন তাক দিম। সি আমাক 12 নম্বৰ দুৱাৰত গৈ এৰি দিব। 12 নম্বৰ দুৱাৰ পাৰ কৰি আমি সতলোকলৈ যাম। তালৈ যোৱাৰ পিছত মানুহ কেতিয়াও সংসাৰলৈ উভতি নাহে। বলো সতগুৰুদেৱ। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সৰ্বসৃষ্টিৰ ৰচয়তা কবিৰ পৰমেশ্বৰৰ অসীম কৃপাৰে আপোনালোক সকলো পুণ্যাত্মাই সৎসংগ শুনিবলৈ উপস্থিত হৈছে। সৎসংগলৈ আহিলে জীৱবোৰে গম পায় আমি কোন হয়, ক'ৰ পৰা আহিছোঁ। ইয়াত মৰা আৰু জীয়াই থকাৰ ব্যৱস্থা কি কাৰণে হৈছে, এই কথাটো প্ৰত্যেক প্ৰাণীয়ে অনুভৱ কৰে। জন্ম হ'ল ভাল কথা, পৰিয়াল হৈ গ'ল বহুতেই ভাল কথা, পুত্ৰ পুত্ৰী হ'ল, সম্পত্তি ঘৰ হ'ল, কি ক'বা আৰু। তাৰপিছত মৃত্যু। এই যে মৃত্যুৰ কথা সেইটোৱে বিন্ধে। এতিয়া এই যে মৃত্যু হয়, সেয়া একেবাৰে বিপৰীত স্থিতি। গোটেই জীৱন সন্তানৰ পোষণৰ বাবে সম্পত্তি যোৰা লগোৱাত, ঘৰ আৰু মহল বনোৱাত প্ৰাণীয়ে লগাই দিয়ে, আৰু 1 মিনিটৰ পিছত গমেই নাপায় পুত্ৰৰ মৃত্যু হৈ যায়, পুত্ৰী মৰি যায়, বোৱাৰী মৰি যায়, মাকৰ মৃত্যু হয়, সমগ্ৰ পৰিয়ালৰেই নাশ হৈ যায়। গতিকে ইয়াত আমাৰ বুদ্ধি কেতিয়াও নাযায় যে এনেকুৱা কিয় হৈ আছে। আমি ইয়াক এটা পৰম্পৰা বুলি মানি ল'লোঁ যে এনেকুৱা হয়েই। এনেকুৱা হয়, সকলোৰে লগত হয়, সেইবাবে দুখটো লাগেই। কিন্তু বাকী থকাসকলে ভাবে যে আমিতো এতিয়া ভালেই আছোঁ। এনেকুৱা ধৰণৰ কথা ভাবিয়েই আমি ইয়াত জীয়াই আছোঁ। গতিকে পৰমাত্মাই কয়, সাথী হামাৰে চলে গয়ে। আমাক বুজাবলৈ পৰমাত্মাই নিজৰ ওপৰতেই উদাহৰণ দি আছে। কবিৰ পৰমাত্মাই, তেওঁ আমাৰ পিতা। সাথী হামাৰে চলে গয়ে हम भी चालन हारे, कोई कागज में बाकी रह रही ताते लगी है वारे। কাৰোবাৰ কাগজত লিখিব বাকী আছে, কাৰোবাৰ উশাহ বাকী আছে, সেইবাবে আপোনাৰ সময় অহা দেৰি হৈছে। আৰু যিয়ে সংসাৰ এৰি গুচি গৈছে, তেওঁলোকৰ আশা, তেওঁলোকৰ লক্ষ্য, তেওঁলোকৰ চিন্তা
এইটোৱেই আছিল যে এতিয়া মৃত্যু নহয়। আকৌ পৰমাত্মাই মনত পেলাই দিয়ে, কবিৰ ভগৱান স্বয়ং আহি যথাৰ্থ জ্ঞান, যথাৰ্থ ভক্তিবিধি, নিজৰ দ্বাৰা ৰচিত সৃষ্টিকো তেওঁ নিজেই সঠিকভাৱে কয়। আৰু আমি ক'ত আছিলোঁ সেইটো আমি গম নাপাওঁ, লাগিলে যিমানেই কথা নহওক কিয়। এয়াতো ৰচয়িতাইহে ক'ব পাৰিব যে আপোনালোক ইয়াত কিয় দুখী হৈ আছে, এই মৃত্যু আৰু জীয়াই থকাৰ ব্যৱস্থাত কিনো ভাল। এই কথাটো সকলোৱে মানে যে ভাল নহয়। সেইবাবে পৰমাত্মাই আমাক জগাব বিচাৰিছে, যথাৰ্থ জ্ঞান আমাৰ হৃদয়ত স্থাপন কৰিব বিচাৰিছে। এইটো কথা কৈ যে যি ব্যৱস্থাত আপোনালোক ব্যৱস্থিত আৰু যি ক্ৰিয়াৰ বাবে আপোনালোক তৎপৰ, যদি আপোনালোকে পৰমাত্মাৰ সাধনা ভক্তি নকৰে, মুক্তিপ্ৰাপ্তিৰ প্ৰযত্ন নকৰে, তেন্তে এই ক্ৰিয়াটো পশুপক্ষেও কৰি আছে। তেন্তে মানৱ শৰীৰৰ আৱশ্যকতা কি আছিল, য'ত পৰমাত্মাই ভাল চিন্তা দিছে, বুদ্ধি দিছে, আৰু সময়ত গৰম ঠাণ্ডা প্ৰাকৃতিক বিপদৰ পৰাও সাৰি যোৱাৰ ব্যৱস্থাও আমি কৰিব পাৰোঁ। তেনেকৈ গৰমৰ পৰা বাচিবলৈ জুপুৰি ঘৰ মহল বনাব পাৰোঁ। ইমানখিনি বুদ্ধি ভগৱানে দিছে। সময়ত আহাৰ কৰিবলৈ আমি আগতেই সংগ্ৰহ কৰি লওঁ, অন্ন একত্ৰিত কৰি লওঁ, আৰু গৰম ঠাণ্ডাৰ পৰা বাচিবলৈও আমি কোনোবা ঝুপুৰি মহল বনাই লওঁ। ইয়াৰ উদ্দেশ্য কি? ইয়াৰ উদ্দেশ্য হ'ল যে এই সুবিধাবোৰ পৰমাত্মাই এই কাৰণে দিছে যাতে আপোনালোকে প্ৰাকৃতিক বিপদবিলাকৰ পৰা ডিষ্টাৰ্ব নহয় আৰু ভক্তি কৰি থাকে যেন। যেনেকৈ পৰমাত্মাৰ প্ৰাপ্তিত এই আত্মা সেই সময়ৰ পৰাই ব্যাকুল, যি সময়ৰ পৰা সেই পৰম পিতাৰ সেই সুখময় স্থলৰ পৰা, সেই সৎ লোকৰ পৰা, অমৰ লোকৰ পৰা বিচ্ছেদ হৈছে, সেই পৰম পিতাৰ পৰা দূৰ হৈছে। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল, জন্মাষ্টমীৰ ব্ৰত, শিৱৰাত্ৰিৰ উপবাস, প্ৰতি সোমবাৰে খালী ভৰিৰে শিৱ মন্দিৰলৈ গৈ জল অৰ্পণ। তথাপিও ছোৱালীজনী বাৰে বাৰে অসুস্থ আৰু স্বামীৰ হ'ল ব্ৰেইন ষ্ট্ৰোক। এই কাহিনী উৰিষ্যা ৰাজ্যৰ সম্বলপুৰৰ নিবাসী দীপিকা কুমাৰীৰ, যিয়ে হিন্দু ধৰ্মত প্ৰচলিত দেৱ দেৱীৰ ভক্তি পূৰ্ণ বিশ্বাসেৰে কৰিছিল, কিন্তু তথাপিও জীৱনত বহুত দুখ কষ্ট আৰু সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল। ডাক্তৰে তেওঁৰ স্বামীৰ বিষয়ে স্পষ্ট কৰি কৈ দিছিল, এতিয়াৰ পৰা গোটেই জীৱন ঔষধ খাব লাগিব। কিন্তু এদিন হঠাতে টিভিত সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগ শুনিবলৈ পালে। সেই সৎসংগৰ দ্বাৰা প্ৰভাৱিত হৈ দীপিকাই সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰিলে। আৰু তাৰ পিছত তেওঁৰ জীৱনত এনে আশ্চৰ্যজনক পৰিৱৰ্তন আহিল যে আজি তেওঁৰ স্বামী আৰু ছোৱালী দুয়ো সম্পূৰ্ণ সুস্থ। ইমানেই নহয়, যি ঔষধ গোটেই জীৱন চলিব বুলি কৈছিল, সেই ঔষধো এতিয়া সম্পূৰ্ণ বন্ধ হৈ গৈছে। দৰ্শকসকল, কেনেকৈ সলনি হ'ল দীপিকাৰ জীৱন, আহক শুনো তেওঁৰে সঁচা কাহিনী তেওঁৰে মুখেৰে। নমস্কাৰ। সৎ চাহেব। কি নাম হয় আপোনাৰ? মোৰ নাম দীপিকা কুমাৰী। দীপিকা, আপুনি ক'ৰ পৰা আহিছে? হয়, মই উৰিষ্যাৰ সম্বলপুৰ ডিষ্ট্ৰিক্টৰ কটৰৱা গাঁৱৰ হয়। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? হয়, মই 11 আগষ্ট 2018ত সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিছিলোঁ আৰু নাম দীক্ষা লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? মুক্তিদাতা জগতগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে মই হিন্দু সমাজত প্ৰচলিত সকলো দেৱী দেৱতাৰ পূজা কৰিছিলোঁ আৰু সৰুৰ পৰাই মই বহুত ব্ৰতো ৰাখিছিলোঁ। যেনে জন্মাষ্টমীৰ ব্ৰত, শিৱৰাত্ৰিৰ ব্ৰত, আৰু প্ৰতি সোমবাৰে মই খালী ভৰিৰে শিৱ মন্দিৰলৈ গৈ পানী ঢালিছিলোঁ আৰু পূজা কৰিছিলোঁ। আৰু মই শিৱলিংগৰ ওপৰত 1 লাখ বেলৰ পাত দিয়াৰ সংকল্প লৈছিলোঁ
আৰু প্ৰত্যেক সোমবাৰে মই মন্দিৰলৈ গৈ হিচাপ কৰি অৰ্পণ কৰিছিলোঁ আৰু লিখি ৰাখিছিলোঁ। কি কাৰণত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিল? ইমানবোৰ ভক্তিটো সৰুৰ পৰাই কৰি আহিছোঁ মই, কিন্তু ইমানবোৰ ভক্তি কৰাৰ পিছতো আমি বহুত দুখত আছিলোঁ। কাৰণ মোৰ আচলতে বহুত কম বয়সতে বিয়া হৈ গৈছিল। তাৰপিছত মোৰ দেউতাৰ মৃত্যু ঘটিল আৰু পিছত বিয়াৰ 5 বছৰৰ পিছত মোৰ এজনী ছোৱালী জন্ম হ'ল। তাইও বহুত বেছি বেমাৰত ভুগিছিল। মাহত 2-3 বাৰ তাইক মেডিকেললৈ নিবই লাগিছিল। এদিন এনেকুৱা হ'ল যে মোৰ হাজবেণ্ডৰ বিপিৰ কাৰণে ব্ৰেইন ষ্ট্ৰক হ'ল আৰু পেৰালাইচিছৰ এটেকো আহি গৈছিল আৰু তেওঁৰ কিডনীটো প্ৰব্লেম হ'ল আৰু তেওঁৰ বহুত বেমাৰ হৈ গৈছিল, যেন তেওঁৰ শৰীৰটো যেন বেমাৰৰ ঘৰ হৈ গৈছিল। এই সকলো সমস্যাৰ বাবে আমি বহুত চিন্তাত পৰিছিলোঁ, কাৰণ তেওঁ কৰি থকা কামো এৰি দিছিলে। তেওঁৰ যিখন দোকান আছিলে সেইখন দোকানো বন্ধ হ'ল আৰু আমাৰ আৰ্থিক পৰিস্থিতিও বহুত দুৰ্বল হ'ল, কাৰণ তেওঁকো মই মাহত 5,000 পৰা 6,000 টকাৰ খৰচ মেডিচিনৰ বাবে খৰচ কৰিব লাগিছিল। গতিকে ইমান খৰচ কৰাটো আমাৰ বাবে সম্ভৱ নাছিল আৰু আমি ইমান বেছি চিন্তাত আছিলোঁ। এফালে চাব গ'লে এনেকুৱা হৈছিলে যে আমাৰ ভগৱানৰ প্ৰতি আস্থাই উঠি গৈছিলে। আমি সৰুৰ পৰা ইমান ভক্তি কৰি কৰি আহিছোঁ, তথাপিও আমাক ইমান দুখ সহ্য কৰিবলৈ দিছে। যেতিয়া মোৰ স্বামীৰ স্বাস্থ্য বেয়া হ'ল, তেতিয়া 1-2 মাহৰ বাবে আমি হস্পিটেললৈ অহা যোৱা কৰিব লগা হৈছিল আৰু তাৰ পৰা উভতি অহাৰ পিছত তেওঁ কেৱল ঘৰতে বহিল আৰু এনেদৰে টিভি চেনেল সলাই থাকোঁতে এদিন গুৰুদেৱৰ সৎসংগ আহিল। চেনেলত গুৰুদেৱৰ সৎসংগ আহিল। সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্যবোৰৰ ইণ্টাৰভিউ আহে। সেয়া দেখি আমি প্ৰভাৱিত হ'লোঁ। তাৰপিছত আমি ভাবিলোঁ যে আমিও যদি কিবা লাভ পালোহেঁতেন, আৰু সেইকাৰণে প্ৰথমে মোৰ হাজবেণ্ডেহে নাম দীক্ষা লৈছিলে। সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত তেওঁহে প্ৰথমে নাম দীক্ষা লৈছিলে। মই ইমান দুৰ্ভগীয়া আছিলোঁ যে তাত সৎসংগলৈ গৈছিলোঁ, তথাপিও নাম ল'ব পৰা নাছিলোঁ। আৰু যেতিয়া আমি তেওঁৰ 1 বছৰৰ পিছত আমি সম্পূৰ্ণ জ্ঞান বুজি পালোঁ, যেনে ধৰক গুৰুদেৱে সকলো বেদশাস্ত্ৰ খুলি জ্ঞান দিছিলে, সেইবোৰ মই দেখি মই ভাবিলোঁ যে এয়াই সঁচা জ্ঞান হয়। তাৰপিছত সদগুৰু ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত আপোনাৰ সমস্যাবোৰৰ সমাধান হ'লনে? হয়, মোৰ ওচৰত ৰিপৰ্ট আছে মোৰ হাজবেণ্ডৰ, যে তেওঁৰ যি ব্ৰেইন ষ্ট্ৰক হৈ গৈছিলে আৰু পেৰালাইচিছৰো এটেক হৈ গৈছিলে। তাৰপিছত আমি যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ, একবাৰো আমি হস্পিটেললৈ নগ'লোঁ আৰু এবাৰো পৰীক্ষা কৰি চাবলগীয়া নহ'ল আৰু তেওঁ সুস্থও। মোৰ হাজবেণ্ডৰ কিডনীৰো সমস্যা আছিল। তেওঁৰ কিডনী প্ৰায় বেয়াই হৈ গৈছিলে আৰু ডক্টৰে কৈছিলে যে এওঁ যেতিয়ালৈকে জীয়াই আছে তেতিয়ালৈকে তেওঁ মেডিচিন খাই থাকিব লাগিব। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত তেওঁৰ ওচৰত নাম দীক্ষা লোৱাৰ পিছত, তেওঁ কোৱা সঁচা ভক্তি কৰাৰ পিছত তেওঁ এতিয়া একো মেডিচিন নাখায়। যিবোৰ মেডিচিন তেওঁ প্লেট ভৰাই খাবলগীয়া হৈছিল, এতিয়া সেই মেডিচিনবোৰ একেবাৰে কম হৈ গৈছে। দিনত 1 বা 2 নহয়, 1 টেবলেট খায় আৰু তেওঁ সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত তেওঁ একেবাৰে সুস্থ। তেওঁৰ যি পেৰালাইচিছৰ এটেক হৈছিলে সেয়াও ঠিক হ'ল। সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত তেওঁ একেবাৰে সুস্থ এতিয়া। দীপিকা, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত বহুত লাভপ্ৰাপ্ত কৰিলে। আপুনি ৰিপৰ্টো দেখুৱালে। লাখ দৰ্শকে আপোনাক আজি টিভিত চাই আছে। তেওঁলোকো কিবা নহয় কিবা বেমাৰত অথবা সমস্যাত ভুগি আছে। তেওঁলোকেও সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত নাম দীক্ষা ল'ব বিচাৰে। গতিকে কেনেকৈ ল'ব পাৰিব? হয়, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাটো একেবাৰে সহজ। যেনে বহুত কিছুমান চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে আৰু সৎসংগৰ তলত এডাল হালধীয়া শাৰী আহি থাকে, তাতে আশ্ৰমৰ নম্বৰ থাকে। গতিকে যিসকল শ্ৰদ্ধালুৱে নাম দীক্ষা ল'ব বিচাৰে সেই নম্বৰত যোগাযোগ কৰি, ওচৰৰ নাম দীক্ষা কেন্দ্ৰ লগত যোগাযোগ কৰি নাম দীক্ষা লওক। ধন্যবাদ।
ছেদ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।